নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। মুছলমানৰ সুৰক্ষা বিচাৰি এইবাৰ 1 কোটি মুছলমানে ৰাজপথ কপাব। আন্দোলন ঘোষণা কৰিছে ইতিমধ্যে নেমছুৱে আৰু ঈদৰ দিনাও প্ৰতিটো ঈদগাহ ময়দানত এতিয়া মুছলমান জনতাই নিজৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ কৰিব। নেমছু সভাপতি বদৰুল ইছলামে ইতিমধ্যে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। আন্দোলন ৰাজ্যজুৰি ঘোষণা কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। মুছলমানৰ সুৰক্ষা বিচাৰি 1 কোটি মুছলমানে কপাব সমগ্ৰ অসম। কিয়নো এতিয়া বাংলাদেশী বিতৰণৰ নামত মুছলমানৰ ওপৰত চলিছে অত্যাচাৰ হাৰাশাস্তি। ঈদৰ দিনাও প্ৰতিটো ঈদগাহ ময়দানত হ'ব প্ৰতিবাদ। বৰ্তমান মুছলমানসকল চৰকাৰ প্ৰশাসনৰ বাবে পেলনীয়া জাবৰ পেলনীয়া সামগ্ৰী তেনেধৰণৰ কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে বদৰুল ইছলামে। জাননী নিদিয়াকৈ নিশা হেণ্ডকাফ লগাই ঘৰৰ পৰা সংখ্যালঘু জনতাক বাংলাদেশী সজাই উঠাই লৈ যোৱাটো সমীচীন নে বুলিও কৰিলে প্ৰশ্ন। মুছলমানৰ সুৰক্ষা বিচাৰি 1 কোটি মুছলমানে কপাব অসম। ঈদৰ দিনাও প্ৰতিটো ঈদগাহ ময়দানত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব, এই কথাও উল্লেখ কৰিলে নেমছু সভাপতি বদৰুল ইছলামে। বৰ্তমান মুছলমানসকল চৰকাৰৰ বাবে পেলনীয়া সামগ্ৰী বুলি কৰিলে মন্তব্য। আৰু যি মন্তব্যক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে এক প্ৰকাৰ উত্তপ্ত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। স্বদেশীক অন্যায় কৰাটো কোনো পধ্যেই মানি ল'ব নোৱাৰো বুলি কৰা হৈছে মন্তব্য। মুছলমানৰ সুৰক্ষা বিচাৰি 1 কোটি মুছলমানে কৰিব আন্দোলন। নেমছু সভাপতি বদৰুল ইছলামে ইতিমধ্যে এই হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। বৰ্তমান মুছলমানসকল চৰকাৰ প্ৰশাসনৰ বাবে পেলনীয়া সামগ্ৰী বুলি কৰা হৈছে মন্তব্য। নিশা জাননী নিদিয়াকৈ হেণ্ডকাফ লগাই ঘৰৰ পৰা সংখ্যালঘু লোকক বাংলাদেশী সজাই উঠাই অনা নিয়মটো বন্ধ হ'ব লাগিব। আমিও বাংলাদেশী বিৰোধ কৰোঁ, কিন্তু স্বদেশীক অন্যায় কৰাটো কোনো পধ্যেই মানি ল'ব নোৱাৰোঁ। মুছলমানৰ সুৰক্ষা বিচাৰি এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ কৰাৰ হুংকাৰ প্ৰদান কৰিছে বদৰুল ইছলামে। নেমছু সভাপতি বদৰুল ইছলামে প্ৰতিবাদ ঘোষণা কৰাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে পৰিস্থিতি এতিয়া ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে। কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বাংলাদেশী বিতৰণ কৰাৰ নামত সংখ্যালঘুৰ ওপৰত এক প্ৰকাৰ অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন হৈছে। আৰু সংখ্যালঘুৰ ওপৰত যদি অত্যাচাৰ চলে তেনেহ'লে 1 কোটি মুছলমানে কপাব সমগ্ৰ অসম, এই কথা বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে। নিশাৰ ভাগত শুই থকা সংখ্যালঘু জনতাক এতিয়া হাতকেৰেয়া লগাই বাংলাদেশলৈ লৈ যোৱাৰ যি খবৰ সেই খবৰে স্বাভাৱিকতে ব্যথিত কৰিছে প্ৰকৃত ভাৰতীয় খিলঞ্জীয়া মুছলমানসকলক। এই কথা বাৰম্বাৰ উল্লেখ কৰিছে এতিয়া বিভিন্ন সংখ্যালঘু দল সংগঠনে। নেমছু সভাপতি বদৰুল ইছলামৰ মন্তব্য শুনাই লৈছে। মুছলমানসকলক পনীয়া সামগ্ৰী বা জাবৰ জোথৰ বুলি ভাবাটো বৰ দুৰ্ভাগ্যৰ বিষয় হৈছে। আমি দেখিবলৈ পাইছোঁ যে যিসকল লোকক কিছুমান লোকক চৰকাৰ বা প্ৰশাসনে তেওঁলোকক সন্দেহযুক্ত বাংলাদেশ বুলি উঠাই লৈ গৈছিল, তেওঁলোকক সীমান্ত পাৰ কৰাই দিছিল। তাৰে দুগৰাকী মহিলা সোনা ভানু আৰু হাজেৰাক যোৱাকালি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰাত যি এৰি থৈ গৈছে, নিশা 10 বজাত যি এৰি থৈ গৈছে, বৰ দুৰ্ভাগ্যৰ কথা হৈছে। চৰকাৰখনে এওঁলোকক পেলনীয়া সামগ্ৰী বুলি ভাবিছে, জাবৰ জোথৰ বুলি ভাবিছে, মানুহ বুলি ভবা নাই। আচলতে অসম আৰক্ষীৰ বা চৰকাৰৰ যদি মানৱতা নাই, সাধাৰণ মানুহৰ মানৱতা ক'ত থাকিব? তেওঁলোকৰ যদি এই বিষয়ে ন্যূনতম জ্ঞান নাই, সাধাৰণ মানুহৰ কেনেকৈ জ্ঞান থাকিব? তেওঁলোকে মানুহখিনি লৈ গৈছিল, তেওঁলোকে থানাৰ জৰিয়তে ঘৰলৈ তেওঁলোকক পঠাই দিব লাগিছিল। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ যে যিসকল প্ৰকৃত ভাৰতীয় লোকক বাংলাদেশী নহয়, যিসকল প্ৰকৃত ভাৰতীয় লোকক বাংলাদেশীৰ সন্দেহত লৈ যোৱা হৈছে, ঘৰৰ পৰা উঠাই অনা হৈছে, কাৰোবাক বাংলাদেশলৈ পঠিয়াই দিয়া হৈছে, সকলো লোককে মানে সন্মানে তেওঁলোকক ঘূৰাই আনিব লাগে। কাৰণ তেওঁ দেশৰ সন্মানীয় নাগৰিক হয়, নাগৰিকৰ মৰ্যাদা দিয়া উচিত। তেওঁলোক কোনো ক্ৰিমিনেল নহয়, কোনো ক্ৰাইম কৰা নাই। গতিকে ক্ৰাইম নকৰা মানুহক হেণ্ডকাফ লগোৱা নাপায়, নিশা অ'ত পেলাই থ'ব নাপায়, নিশা অ'ত চোৰৰ দৰে ডকাইতৰ দৰে মাৰ্ডাৰ কেছত বা ৰেপ কেছৰ দৰে আসামীৰ দৰে তেওঁলোকক উঠাই দিব নালাগে। যোৱাকালি আমাৰ আমছু, নেমছু, ABMছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, জমিয়ত, আমাৰ বিভিন্ন দল সংগঠনৰ আমাৰ
বৈঠক হৈ গ'ল, গুৱাহাটীত এটা বৈঠক হৈ গ'ল। বৈঠকৰ সিদ্ধান্ত মৰ্মে আমি অহা 11 তাৰিখৰ পৰাই ৰাজ্যজুৰি ভাৰতীয় মুছলমানসকলৰ সুৰক্ষা আৰু নিৰাপত্তা বিচাৰি আমি লাখ লাখ মানুহে ৰাজপথলৈ ওলাই আহিম, আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিম। কিন্তু আমি আগতে সিদ্ধান্ত লোৱা এটা সিদ্ধান্ত আছে যে ঈদৰ দিনাও আমাৰ নেমচুৰ ফালৰ পৰা সুকীয়াকৈ প্ৰতিটো ঈদগাহ ময়দানত এই মুছলমানসকলৰ সুৰক্ষা আৰু নিৰাপত্তা বিচাৰি আন্দোলন হ'ব। ঈদগাহ ময়দানত আমি ঈদৰ দিনাও নেমচুৱে সুকীয়াকৈ আমি সমগ্ৰ অসমতে আমি প্ৰতিবাদ কৰিম। আমি অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ যে ঈদগাহ ময়দানত আপোনালোকে 10 মিনিট 15 মিনিট সময় ওলাই হ'লেও এই অন্যায়ৰ বিৰুদ্ধে আৰু ন্যায়ৰ স্বাৰ্থত, ভাৰতীয় ৰাইজৰ স্বাৰ্থত আপোনালোকে এই প্ৰতিবাদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু চৰকাৰখনে অলপ বুজি পাব লাগে, নিজৰ ৰাজনীতিক মুনাফাৰ স্বাৰ্থত বিজেপি দলে এই মানুহখিনিক লৈ যি আৱেগিক ৰাজনীতি কৰা হৈছে এয়া ঠিক হোৱা নাই। ৰাজনীতি হ'ব লাগিছিল মূল্যবৃদ্ধিৰ বিৰুদ্ধে, ৰাজনীতি হ'ব লাগিছিল বানপানীৰ বিৰুদ্ধে, ৰাজনীতি হ'ব লাগিছিল পুনঃসংস্থান দিবৰ, ৰাজনীতি হ'ব লাগিছিল মূল্যবৃদ্ধি কমাব লাগিছিল। কিন্তু সেইবিলাক বাদ দি সকলো সময়তে অকল মুছলমান মিয়া কৰি চৰকাৰে গোটেই সময়খিনি পাৰ কৰি দিছে, যাৰ কাৰণে মিয়াৰ পিছত লাগোতে চৰকাৰৰ কি হৈছে, যি আপোনাৰ বানপানী, সেই বানপানী সমস্যা সমাধান কৰিবলৈ কিন্তু চৰকাৰে সময় পোৱা নাই, একমাত্ৰ মিয়াৰ পিছত লাগি চৰকাৰ প্ৰশাসনে মুছলমানসকলক পনীয়া সামগ্ৰী বা জাবৰ জোঁথৰ বুলি ভাবাটো বৰ দুৰ্ভাগ্যৰ বিষয় হৈছে। আমি দেখিবলৈ পাইছোঁ যে যিসকল লোকক কিছুমান লোকক চৰকাৰ বা প্ৰশাসনে তেওঁলোকক সন্দেহযুক্ত বাংলাদেশ বুলি উঠাই লৈ গৈছিল, তেওঁলোকক সীমান্ত পাৰ কৰাই দিছিল। তাৰে দুগৰাকী মহিলা সোনা ভানু আৰু হাজেৰাক যোৱাকালি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰাত যি এৰি থৈ গৈছে, নিশা 10 বজাত যি এৰি থৈ গৈছে, বৰ দুৰ্ভাগ্যৰ কথা হৈছে। চৰকাৰখনে এওঁলোকক পেলনীয়া সামগ্ৰী বুলি ভাবিছে, জাবৰ জোঁথৰ বুলি ভাবিছে, মানুহ বুলি ভাবা নাই। আচলতে অসম আৰক্ষী বা চৰকাৰৰ যদি মানৱতা নাই, সাধাৰণ মানুহৰ মানৱতা ক'ত থাকিব? তেওঁলোকৰ যদি এই বিষয়ে ন্যূনতম জ্ঞান নাই, সাধাৰণ মানুহৰ কেনেকৈ জ্ঞান থাকিব? তেওঁলোকে মানুহখিনি লৈ গৈছিল, তেওঁলোকে থানাৰ জৰিয়তে ঘৰলৈ তেওঁলোকক পঠাই দিব লাগিছিল। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ যে যিসকল প্ৰকৃত ভাৰতীয় লোকক, বাংলাদেশী নহয়, যিসকল প্ৰকৃত ভাৰতীয় লোকক বাংলাদেশীৰ সন্দেহত লৈ যোৱা হৈছে, ঘৰৰ পৰা উঠাই অনা হৈছে, কাৰোবাক বাংলাদেশলৈ পঠিয়াই দিয়া হৈছে, সকলো লোককে মানে সন্মানে তেওঁলোকক ঘূৰাই আনিব লাগে। কাৰণ তেওঁ দেশৰ সন্মানীয় নাগৰিক হয়, নাগৰিকৰ মৰ্যাদা দিয়া উচিত। তেওঁলোক কোনো ক্ৰিমিনেল নহয়, কোনো ক্ৰাইম কৰা নাই। গতিকে ক্ৰাইম নকৰা মানুহক হেণ্ডকাফ লগোৱা নাপায়, নিশা অ'ত পেলাই থ'ব নাপায়, নিশা অ'ত চোৰৰ দৰে, ডকাইতৰ দৰে, মাৰ্ডাৰ কেছত বা ৰেপ কেছৰ দৰে, আসামীৰ দৰে তেওঁলোকক উঠাই দিব নালাগে। যোৱাকালি আমাৰ আমছু, নেমছু, ABMছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, জমিয়ত, আমাৰ বিভিন্ন দল সংগঠনৰ আমাৰ বৈঠক হৈ গ'ল, গুৱাহাটীত এটা বৈঠক হৈ গ'ল। বৈঠকৰ সিদ্ধান্ত মৰ্মে আমি অহা 11 তাৰিখৰ পৰাই ৰাজ্যজুৰি ভাৰতীয় মুছলমানসকলৰ সুৰক্ষা আৰু নিৰাপত্তা বিচাৰি আমি লাখ লাখ মানুহে ৰাজপথলৈ ওলাই আহিম, আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিম। কিন্তু আমি আগতে সিদ্ধান্ত লোৱা এটা সিদ্ধান্ত আছে যে ঈদৰ দিনাও আমাৰ নেমচুৰ ফালৰ পৰা সুকীয়াকৈ প্ৰতিটো ঈদগাহ ময়দানত এই মুছলমানসকলৰ সুৰক্ষা আৰু নিৰাপত্তা বিচাৰি আন্দোলন হ'ব। ঈদগাহ ময়দানত আমি ঈদৰ দিনাও নেমচুৱে সুকীয়াকৈ আমি সমগ্ৰ অসমতে আমি প্ৰতিবাদ কৰিম। আমি অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ যে ঈদগাহ ময়দানত আপোনালোকে 10 মিনিট 15 মিনিট সময় ওলাই হ'লেও এই অন্যায়ৰ বিৰুদ্ধে আৰু ন্যায়ৰ স্বাৰ্থত, ভাৰতীয় ৰাইজৰ স্বাৰ্থত আপোনালোকে এই প্ৰতিবাদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু চৰকাৰখনে অলপ বুজি পাব লাগে, নিজৰ ৰাজনীতিক মুনাফাৰ স্বাৰ্থত বিজেপি দলে এই মানুহখিনিক লৈ যি আৱেগিক ৰাজনীতি কৰা হৈছে এয়া ঠিক হোৱা নাই। ৰাজনীতি হ'ব লাগিছিল মূল্যবৃদ্ধিৰ বিৰুদ্ধে, ৰাজনীতি হ'ব লাগিছিল বানপানীৰ বিৰুদ্ধে, ৰাজনীতি হ'ব লাগিছিল পুনঃসংস্থান দিবৰ, ৰাজনীতি হ'ব লাগিছিল মূল্যবৃদ্ধি কমাব লাগিছিল। কিন্তু সেইবিলাক বাদ দি সকলো সময়তে অকল মুছলমান মিয়া কৰি চৰকাৰে গোটেই সময়খিনি পাৰ কৰি দিছে, যাৰ কাৰণে মিয়াৰ পিছত লাগোতে চৰকাৰৰ কি হৈছে, যি আপোনাৰ বানপানী, সেই বানপানী সমস্যা সমাধান কৰিবলৈ কিন্তু চৰকাৰে সময় পোৱা নাই, একমাত্ৰ মিয়াৰ পিছত লাগি চৰকাৰ প্ৰশাসনে মুছলমানসকলক পনীয়া সামগ্ৰী বা জাবৰ জোঁথৰ বুলি ভাবাটো বৰ
দুৰ্ভাগ্যৰ বিষয় হৈছে আমি দেখিবলৈ পাইছোঁ যে যিসকল লোকক কিছুমান লোকক চৰকাৰ বা প্ৰশাসনে তেওঁলোকক সন্দেহযুক্ত বাংলাদেশ বুলি উঠাই লৈ গৈছিল, তেওঁলোকক সীমান্ত পাৰ কৰাই দিছিল। তাৰে দুগৰাকী মহিলা সোনা ভানু আৰু হাজেৰাক যোৱাকালি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰাত যি এৰি থৈ গৈছে নিশা 10 বজাত যি এৰি থৈ গৈছে, ই বৰ দুৰ্ভাগ্যৰ কথা।